হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। 2026 বৰ্ষৰ এইচএছৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা হৈ গৈছে। যোৱাকালি 28 এপ্ৰিল তাৰিখে এইচএছৰ ৰিজাল্ট ঘোষণা হৈছে। পোনপ্ৰথমে সকলো ষ্টুডেণ্টকে যিমান ষ্টুডেণ্ট 2026 বৰ্ষৰ এইচএছত উত্তীৰ্ণ হৈছে বা পাছ কৰিছে সকলোকে শুভেচ্ছা জনাইছোঁ। এতিয়া আহিছোঁ মেইন কথা, যিখিনি মই কৰোঁ বা যিখিনি মই একচুৱেলি এই চেনেলটোত কৰোঁ, যে ষ্টুডেণ্টৰ কাৰণে ডিফাৰেণ্ট স্কলাৰশ্বিপ, ডিফাৰেণ্ট স্কিম, ডিফাৰেণ্ট যেনেকৈ হেল্প লাগে ষ্টুডেণ্টৰ, কি কৰিব লাগে, কি নকৰে, বা কি এপ্লাই কৰিলে, কেনেকুৱা স্কিম এপ্লাই কৰিলে কিমান টকা পায়, কি স্কলাৰশ্বিপ এপ্লাই কৰিব লাগে, কেনেকৈ এপ্লাই কৰিব লাগে, সেইবোৰ ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ। সকলোকে স্বাগতম, যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছ পাছ কৰিছে সকলোকে, আৰু যিসকলে মেট্ৰিক পাছ কৰিছে সকলোকে মোৰ চেনেলত স্বাগতম। এতিয়া আহিছোঁ যিবোৰ ষ্টুডেণ্ট এইচএছ পাছ কৰিছে। তোমালোকৰ দুটা শ্ৰেণী হ'ব, এটা হ'ল নৰ্মেল ডিগ্ৰী পঢ়া ষ্টুডেণ্ট আৰু নপঢ়া ষ্টুডেণ্ট। মিনছ মই দুটা পেন লৈছোঁ আৰু তাতে মই এক্সাম্পল দিবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল ৰেড কালাৰ, নপঢ়ে, মানে কিবা কোচিং কৰিব, ঘৰত বহিব, কিবা বেলেগ কৰিব, কোচিং কৰিব, মিনছ নীটৰ কাৰণে বা JEE কাৰণে, ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং কৰিব, বা নাৰ্ছিঙৰ কাৰণে কোচিং কৰিব। আৰু এইটো হ'ল যে নৰ্মেল ডিগ্ৰী বা BSc BCom ইঞ্জিনিয়াৰিং এই বছৰতে ষ্টাৰ্ট কৰিব, মানে ড্ৰপ নেদে। দুটা বস্তু, দুটা মানে ডিভিজন। ফাৰ্ষ্ট ডিভিজন, দুইটাৰ বিষয়ে কথা পাতিম। ফাৰ্ষ্ট ডিভিজন যিসকলে এডমিশ্যন ল'ব এই বছৰে, ডিফাৰেণ্ট BA BSc BCom, তাৰে পিছত BBA, বেলেগ বেলেগ কোৰ্চ থাকে, হোটেল মেনেজমেণ্ট, যি কোৰ্চে হয় এডমিশ্যন ল'ব সেইবোৰ ষ্টুডেণ্ট। তোমালোকৰ কাৰণে ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে, যেনে NSP, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। ইয়াতে তুমি ডিফাৰেণ্ট স্কলাৰশ্বিপ, তোমালোকে বেলেগ বেলেগ স্কলাৰশ্বিপ কৰিব পাৰিবা। তাৰে ভিতৰত মেইন বহুত হাই এমাউণ্ট দিয়া, পইচা দিয়া, সেইটো হ'ল ঈশানোদয় স্কলাৰশ্বিপ। 80,000 পাৰ ইয়াৰ, 80,000 পাৰ বছৰে তোমালোকে পাবা। সেইবোৰ বিষয়ে আহিম, যে কেনেকৈ কি কৰিব লাগে, কি ডকুমেণ্টছ লাগে, এভৰিথিং ডিছকাছ কৰিম। জাষ্ট থুলমূলকৈ জনাইছোঁ যে 80,000 টকাকৈ পাবা, 80K পাৰ ইয়াৰ পাবা ঈশানোদয়। তাৰপিছত NEC UGৰ ষ্টুডেণ্টৰ কাৰণে 20,000 পাৰ ইয়াৰ। তাৰপিছত তোমাৰ OBC ষ্টুডেণ্টৰ কাৰণে OBC স্কলাৰশ্বিপ, SC ষ্টুডেণ্টৰ কাৰণে SC স্কলাৰশ্বিপ, ST ষ্টুডেণ্টৰ কাৰণে ST স্কলাৰশ্বিপ। তাৰে উপৰিও LIC স্কলাৰশ্বিপ কৰিব পাৰিবা, গোল্ডেন জুবলি LIC স্কলাৰশ্বিপ 20,000। তাৰে পিছত তোমালোকে অসম গভৰ্ণমেণ্টে দিয়া বাবু আঁচনি, নিযুত মইনা, তাৰপিছত স্কুটি 80% হ'লেহে স্কুটি দিব অসম গভৰ্ণমেণ্টে। এইবোৰ স্কিম তোমালোকে যিসকলে পঢ়িবা, মানে নৰ্মেল কলেজত এডমিশ্যন ল'বা, বা ডিগ্ৰী কলেজত এডমিশ্যন ল'বা, মেডিকেলত এডমিশ্যন ল'বা এই বছৰে, এই তোমাৰ এইচএছ এতিয়া ষ্টাৰ্ট মানে পাছ কৰিছা আৰু এই বছৰে এডমিশ্যন ল'বা, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে ডিফাৰেণ্ট স্কলাৰশ্বিপ আলোচনা কৰিম আগন্তুক দিনত। নেক্সট আহিছোঁ যে যিবোৰ ষ্টুডেণ্টে এই বছৰ ডিগ্ৰী নকৰে, মিনছ কোচিং কৰিব। পোনপ্ৰথমে তোমালোকৰ কাৰণে কোনো স্কলাৰশ্বিপ নাথাকে। যিসকলে যদি স্কলাৰশ্বিপ পাব লাগে বা স্কুটি পাব লাগে, অসম গভৰ্ণমেণ্টে ধৰি দিছে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ধৰি দিয়া যে তোমালোকে কোনোবা এখন পাৰ্টিকুলাৰ কলেজত পঢ়িব লাগিব। তাৰ উপৰিও তোমালোকে, মানে মেইন কথাটো হ'ল তোমালোকে কৰিব নোৱাৰা যদি কোচিং কৰা, মানে তোমালোকৰ এডমিশ্যনে নহয় যদি, দেন কৰিবা কেনেকৈ। মই এবাৰ কিবা এটা চলিউশ্যন ওলাইছোঁ, বা ভাবিছোঁ যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰিছে, 85, 80, 90, 91, 95, বাট কোচিং কৰিব JEE কাৰণে, নীটৰ কাৰণে, সেইবোৰৰ কাৰণে যাতে সিহঁতে কিবা এটা পায়, তাৰ কাৰণে মই এইবাৰ ভাবিছোঁ যে কি কৰিব লাগে। সেইকাৰণে সেইবোৰ ষ্টুডেণ্টক, যিবোৰ ষ্টুডেণ্টে নৰ্মেল ডিগ্ৰী কৰিব সিহঁতকতো মই ইউটিউবত এভৰিডে আপডেট দিম, ঈশানোদয় ৰিগাৰ্ডিং দিম, ST ৰিগাৰ্ডিং দিম, SC স্কলাৰশ্বিপ ৰিগাৰ্ডিং দিম, LIC স্কলাৰশ্বিপ ৰিগাৰ্ডিং দিম, চব দিম। স্কুটি ৰিগাৰ্ডিং আপডেট দিম, নিযুত মইনা, নিযুত বাবু, চব আপডেট দিম। বাট তোমালোকৰ কাৰণে যিসকলে কোচিং কৰিবা, যদি 80ৰ ওপৰত তোমালোকৰ পাৰ্চেণ্টেজ আছে, তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে মোৰ চেনেলটো জইন কৰিবা, মেম্বাৰশ্বিপ জইন কৰিবা। তোমালোকৰ কাৰণে মই পাৰ্চনেলি, প্ৰাইভেটলি কিছুমান কথা তোমালোকৰ লগত ডিছকাছ কৰিম। সেইকাৰণে মেম্বাৰটো জইন কৰিবা যদি তোমাক লাগে। যদি ভাবা যে মোৰ পাৰ্চেণ্টেজ ভাল, 85, 90, দেন মই কোচিং কৰিম, বাট মোৰ কিবা এটা স্কলাৰশ্বিপ লাগে, মই চলিউশ্যন দিম, বাট কাম কৰিব লাগিব তুমি। চলিউশ্যন মই দিম বা ৰাস্তা মই দেখাম, বাট তোমালোকে কাম কৰিব লাগিব। সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ, তলত জইন বটম আছে ছাবস্ক্ৰাইবৰ লগত, তোমালোকে জইন কৰি লোৱা। মই মেম্বাৰশ্বিপ লোৱাৰ পিছত
যাতে প্ৰাইভেটলি কথা পাতিব পাৰোঁ সেইকাৰণে মানে যাতে সেইবোৰ কথা বাহিৰত নোলায় তো সেইকাৰণে সেইবোৰৰ বাবে চেষ্টা কৰিম বা কোচিং ষ্টুডেণ্টৰ বাবে চেষ্টা কৰিম চ' এগেইন শুভেচ্ছা জনাইছোঁ কংগ্ৰেচুলেশ্যন যিসকলৰ ৰিজাল্ট ভাল হৈছে আৰু এটা মই কুৱেশ্যন কৰিম তোমালোকৰ পাৰ্চেণ্টেজ কিমান আছে প্লিজ কমেণ্টত জনাবা কোনে কিমান পাৰ্চেণ্টেজ এচিভ কৰিছা ছিকিউৰ কৰিছা কিমান পাৰ্চেণ্টেজ প্লিজ কমেণ্টত জনাবা আৰু তাৰে পিছত সময় আহিব লাহে লাহেকৈ ডিফাৰেণ্ট স্কলাৰশ্বিপৰ কথা ক'বলৈ চেষ্টা কৰিম যদি ইনফৰ্মেশ্যনবোৰ লাগে ছাবস্ক্ৰাইব কৰি ৰাখিবা আদাৰৱাইজ কৰিব নালাগে আৰু থাকিবা চেনেলত যদি লাগে আদাৰৱাইজ থাকিব নালাগে বিন্দাছ চ' দিবলৈ চেষ্টা কৰিম ইনফৰ্মেশ্যনবোৰ লাহে লাহেকৈ চ' ফাৰ্ষ্ট তোমালোকে এতিয়া এডমিশ্যন তোমালোকে কোন কলেজত এডমিশ্যন ল'বা কি পঢ়িবা তোমালোকৰ ডিচিশ্যন ছায়েন্সত BSc কৰিবা কেমেষ্ট্ৰিত কৰিবা নে ফিজিক্সত কৰিবা নে মেথছত কৰিবা নে বটানীত কৰিবা নে জুলজিত কৰিবা সেইটো তোমাৰ ডিচিশ্যন তোমালোকে এখন ভাল কলেজ ডিচাইড কৰি ভাল এটা ষ্ট্ৰীম লোৱা ভাল এটা ছাবজেক্ট লোৱা আৰ্টছৰ কাৰণে ইকনমিক্স কৰিবা নে ইংলিছ কৰিবা বা ছায়েন্সৰ কাৰণে ইংলিছ কৰিবা তোমাৰ ইচ্ছা এডমিশ্যন তুমি লোৱা ভাল এখন কলেজত তাৰপিছত যিমান স্কিম আছে মই চেষ্টা কৰিম তোমালোকক দিবলৈ তোমালোকক হেল্প কৰিবলৈ তোমালোকক ইনফৰ্মেশ্যন দিবলৈ থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে ফ্ৰেণ্ডছবোৰে তোমাৰ ফ্ৰেণ্ডছবোৰে যিসকলে তোমালোকৰ পাছ কৰিছে তোমাৰ লগত সিহঁতে গম পায় সিহঁতেও এইবোৰ স্কিম এপ্লাই কৰিব পাৰে থেংক ইউ এভৰিৱান ৰাখিছোঁ এগেইন লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ